নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত 2026 বৰ্ষটো কন্যা ৰাশি জাতক জাতিকাসকলৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ আগতে মই আপোনালোকৰ লগত মেঘ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি আৰু সিংহ ৰাশি জাতক জাতিকাৰ 2026 বৰ্ষটো কেনে যাব সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে 2026 বৰ্ষটো কন্যা ৰাশি জাতক জাতিকাসকলে কেনে যাব। বন্ধুসকল, কন্যা ৰাশি হৈছে আমাৰ কালপুৰুষৰ ষষ্ঠ ৰাশি আৰু সেই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। বন্ধুসকল, প্ৰথমে আমি আলোচনা কৰা হওক যে 2026 বৰ্ষটোত কন্যা ৰাশি জাতক জাতিকাৰ স্বাস্থ্য কেনে যাব। বন্ধুসকল, স্বাস্থ্যৰ দৃষ্টিৰ পৰা 2026 বৰ্ষটো কন্যা ৰাশিৰ কাৰণে এভাৰেজ বুলিয়ে ক'ব পাৰি, কিয়নো এই সময়ছোৱাত আপোনালোকৰ লগ্নৰ ওপৰত শনিৰ সপ্তম দৃষ্টি থাকিব, যাৰ কাৰণে আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাই আমনি কৰিব পাৰে। বিশেষকৈ গেছৰ সমস্যা, কঁকালৰ বিষৰ সমস্যা, আঁঠু বিষৰ সমস্যা, জইণ্ট পেইন, আৰ্থৰাইটিছ ইত্যাদিবিলাক সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। কিন্তু 2026 চনৰ জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতিয়ে আপোনালোকৰ একাদশ স্থানত প্ৰৱেশ কৰিব, উচ্চ ৰাশিত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত আপোনালোক স্বাস্থ্য ভালে যাব। তথাপি আপোনালোকে গোটেই বছৰটো নিজৰ স্বাস্থ্যৰ খিয়াল ৰখাৰ সম্পূৰ্ণ প্ৰয়োজন আছে। এই সময়ছোৱাত আপোনালোকে সম্পূৰ্ণ হেল্ডি খাদ্য খোৱা উচিত। বেছিকৈ অইলি যদি আপোনালোকে খাদ্য গ্ৰহণ কৰে বা বেছিকৈ আমিষ খাদ্য আপোনালোকে গ্ৰহণ কৰে, আপোনালোকৰ স্বাস্থ্যৰ সমস্যা আমনি কৰিব পাৰে। সেইকাৰণে আপোনালোকে খোৱা লোৱাৰ সম্পূৰ্ণ ধ্যান ৰাখিব, নিয়মিতভাৱে য়োগা কৰিব, মেডিটেশ্যন কৰিব, আপোনালোকৰ স্বাস্থ্য ভালে যাব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক যে 2026 বৰ্ষটো কন্যা ৰাশিৰ শিক্ষাৰ ক্ষেত্ৰত কেনে যাব। বন্ধুসকল, শিক্ষাৰ দৃষ্টিৰ পৰা 2026 বৰ্ষটো কন্যা ৰাশিৰ কাৰণে মধ্যম বুলি ক'ব পাৰি। এই সময়ছোৱাত আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত উন্নতি কৰিবৰ কাৰণে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। উচ্চ শিক্ষা কাৰক গ্ৰহ গুৰু বৃহস্পতি আপোনালোকৰ জুন মাহলৈকে দশম স্থানত থাকিব। গুৰু বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ চতুৰ্থ ঘৰত থাকিব। এই সময়ছোৱাত আপোনালোকে যিসকলে প্ৰফেশ্যনেল কোৰ্চিং কৰি আছে বা পেছাদাৰী শিক্ষাৰ লগত জড়িত কিবা কোৰ্চিং কৰি আছে, এই ক্ষেত্ৰত আপোনালোকৰ অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। আপোনালোকে সফলতা প্ৰাপ্তিৰ কাৰণে এই সময়ছোৱাত যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ একাদশ ঘৰত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত উন্নতি লাভ হ'বলৈ ল'ব। মনে বিচৰা পৰিণাম আপোনালোকে শিক্ষাত লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাত উন্নতি লাভৰ কাৰণে আপোনালোকে শ্বৰ্টকাট উপায় কেতিয়াও অৱলম্বন নকৰিব। তাৰোপৰিও আপোনালোকে এই সময়ছোৱাত পঢ়াত মন নবহাৰ দৰে সমস্যাই মাজে সময়ে আমনি কৰিব পাৰে। গতিকে আপোনালোকে সম্পূৰ্ণ ফ'কাছ সহকাৰে পঢ়িবলৈ যত্ন কৰিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক ব্যৱসায় বাণিজ্য দৃষ্টিৰ পৰা 2026 বৰ্ষটো কন্যা ৰাশিৰ কাৰণে কেনে যাব। বন্ধুসকল, ব্যৱসায়িক দৃষ্টিৰ পৰা 2026 বৰ্ষটো কন্যা ৰাশিৰ কাৰণে মধ্যম বুলিয়ে ক'ব পাৰি। তেওঁলোকৰ সপ্তম স্থানৰ অধিপতি গুৰু বৃহস্পতি 2026 চনৰ জুন মাহলৈকে আপোনালোকৰ দশম ঘৰত থাকিব। এই স্থিতিয়ে আপোনালোকৰ ব্যৱসায়ত উন্নতি লাভৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ একাদশ স্থানত প্ৰৱেশ কৰিব, আপোনালোকৰ আৰ্থিক স্থিতিও ভাল হ'ব। ব্যৱসায়টো আপোনালোকে মনে বিচৰা ধৰণে উন্নতি কৰিবলৈ সক্ষম হ'ব। কিন্তু এইখিনিতে আৰু এটা কথা আপোনালোকে মন কৰাৰ প্ৰয়োজনীয়তা আছে, যিহেতু আপোনালোকৰ সপ্তম ঘৰত শনি গ্ৰহ বিৰাজমান হৈ থাকিব। গতিকে এই সময়ছোৱাত আপোনালোকে অধিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। সেইকাৰণে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা আছে। যধে মধে য'ত ত'ত ইনভেষ্ট কৰিলে কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকে ব্যৱসায়িক উন্নতিৰ কাৰণে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। যিসকলে চাকৰি কৰি আছে, তেওঁলোকৰ 2026 বৰ্ষটো মধ্যম পৰিণাম লাভ হ'ব, কিয়নো আপোনালোকৰ ষষ্ঠ ঘৰৰ স্বামী সপ্তম ঘৰত থাকিব আৰু ইয়াক বৰ এটা ভাল স্থিতি বুলি ক'ব নোৱাৰি। সেইকাৰণে আপোনালোকৰ এই সময়ছোৱাত যথেষ্ট পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। কোনোবা গধুৰ দায়িত্ব আপোনাক অৰ্পণ কৰা হ'ব পাৰে। তাৰ লগতে আপোনালোকৰ নিজৰ পৰিশ্ৰমৰ কাৰণে আপোনালোকে কাৰ্যক্ষেত্ৰত সন্মানিতও হ'ব পাৰে। কিন্তু এই সময়ছোৱাত আপোনালোকৰ ষষ্ঠ ঘৰত ৰাহু গ্ৰহ বিৰাজমান হৈ থাকিব। গতিকে আপোনালোকে অকণমান নিজৰ সহযোগীসকলৰ লগত মিলিজুলি চলি কাম কৰিবলৈ চেষ্টা কৰিব। এই সময়ছোৱাত আপোনালোকে নিজৰ স্কিলৰ ওপৰত ধ্যান দিয়াৰ প্ৰয়োজনীয়তা আছে। কিন্তু জুন মাহলৈকে আপোনালোকৰ দশম স্থানত গুৰু বৃহস্পতি থাকি আপোনালোকক কাৰ্যক্ষেত্ৰত পৰীক্ষা ল'ব পাৰে। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ একাদশ স্থানত প্ৰৱেশ কৰিব, আপোনালোকে কাৰ্যত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপোনালোকৰ মনে বিচৰা ঠাইলৈ ট্ৰেন্সফাৰ যদি আপোনালোকে বিচাৰি আছে, সেই ইচ্ছা পূৰ্ণ হ'ব পাৰে। আপোনালোকৰ প্ৰমোশ্যন ইনক্ৰিমেণ্টো এই সময়ছোৱাত হ'ব পাৰে। আৰু যিসকলে নতুন চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, তেওঁলোকৰ সেই ইচ্ছাও পূৰ্ণ হ'ব পাৰে। আৰ্থিক দৃষ্টিৰ পৰা 2026 বৰ্ষটো কন্যা ৰাশিৰ কাৰণে বৰ ভাল বুলি ক'ব নোৱাৰি। আৰ্থিক স্থিতিৰ ক্ষেত্ৰত আপোনালোকে বহুতো আপ ডাউনৰ সন্মুখীন হ'ব পাৰে। জুন মাহলৈকে আপোনালোকে আৰ্থিক দিশত অকণমান সাৱধান হৈ কাম কৰাৰ প্ৰয়োজনীয়তা আছে। এই সময়ছোৱাত আপোনালোকে য'তে মতে ইনভেষ্ট কৰাৰ পৰা
আঁতৰি থাকিব লাগে আৰু খৰচক নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব লাগে। 2 জুনৰ পিছত যেতিয়া একাদশ স্থানত গুৰু প্ৰৱেশ কৰি আপোনাক অনুকূল পৰিণাম দিবলৈ ল'ব, সেই সময়ছোৱাত আপোনালোকৰ আৰ্থিক উন্নতি লাভ হ'ব। কিন্তু বছৰটোৰ শেষৰ 2টা মাহত আপোনালোকে আৰ্থিক স্থিতি দুৰ্বল হ'ব পাৰে। গতিকে আপোনালোকে এই বছৰটোত আৰ্থিক দিশত যিমান পাৰে ভাবি চিন্তি সিদ্ধান্ত ল'ব, যধে মধে ইনভেষ্ট নকৰিব আৰু নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব। বন্ধুসকল, তাৰপিছত আমি আলোচনা কৰা হওক 2024 বৰ্ষত কন্যা ৰাশি প্ৰেম আৰু বৈবাহিক জীৱনৰ সম্পৰ্কে। প্ৰেমৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো কন্যা ৰাশিৰ কাৰণে এভাৰেজ বুলি ক'ব পাৰি। এই সময়ছোৱাত আপোনালোকে নিজৰ জেদ ভাৱ ত্যাগ কৰি নিজৰ পাৰ্টনাৰক সময় দিয়াৰ প্ৰয়োজনীয়তা আছে। এই সময়ছোৱাত আপোনালোকৰ পঞ্চম ঘৰৰ স্বামী শনি গ্ৰহ আপোনালোকৰ সপ্তম ঘৰত থাকিব। গতিকে এই সময়ছোৱাত আপোনালোকে পাৰস্পৰিক জেদ আৰু কথাৰ কটাকটিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব আৰু যিমান পাৰে নিজৰ পাৰ্টনাৰক সময় দিবলৈ চেষ্টা কৰিব। যিসকলে প্ৰেম বিবাহৰ কাৰণে ইচ্ছুক, তেওঁলোকৰ এই সময়ছোৱাত তেওঁলোকৰ সেই ইচ্ছা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত শনি গ্ৰহে আপোনাক সহায় কৰিব। অৱশ্যে 2024 বৰ্ষত এই সময়ছোৱাত আপোনালোকৰ প্ৰেম জীৱনত কোনো দ্বিতীয় ব্যক্তিৰ কাৰণে সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ পাৰস্পৰিক সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ যিমান পাৰে আপোনালোকে চেষ্টা কৰা উচিত। এই সময়ছোৱাত আপোনালোকৰ সপ্তম ঘৰত শনি গ্ৰহ অৱস্থান কৰি আছে। গতিকে আপোনালোকে এই সময়ছোৱাত নিজৰ পাৰ্টনাৰক সময় দিয়াৰ প্ৰয়োজন আছে। জুন মাহলৈকে গুৰু বৃহস্পতি আপোনালোকৰ সপ্তমপতি হৈ আপোনাৰ দশম ঘৰত থাকিব। গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ পাৰ্টনাৰক বা নিজৰ ফেমিলিক যিমান পাৰে সময় দিবলৈ চেষ্টা কৰিব। আনহাতে জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি নিজৰ উচ্চ ৰাশিত প্ৰৱেশ কৰিব, আপোনালোকৰ একাদশ ঘৰত প্ৰৱেশ কৰিব। এই সময়ছোৱাত আপোনালোকে বৈবাহিক সুখ লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত কোনো মাংগলিক অনুষ্ঠান হ'ব পাৰে। নিজৰ পাৰ্টনাৰৰ লগত আপোনালোকে কোনো দীঘলীয়া যাত্ৰাটো যাব পাৰে। তথাপি আপোনালোকৰ 2024 বৰ্ষটোত বিবাহিত জীৱনত সৰু সুৰা সমস্যা আমনি কৰিব পাৰে। তথাপি আপোনালোকে যিমান পাৰে ধৈৰ্য সহকাৰে নিজৰ পাৰিবাৰিক সমস্যাসমূহ, বৈবাহিক জীৱনৰ সমস্যাসমূহ সম্পূৰ্ণ ধৈৰ্য সহকাৰে ঠাণ্ডা মগজে ছল্ভ কৰিবলৈ চেষ্টা কৰিব। বন্ধুসকল, 2024 বৰ্ষতো কন্যা ৰাশিৰ জাতক জাতিকাসকলে কেইটামান বিশেষ উপায় কৰাৰ প্ৰয়োজনীয়তা আছে। প্ৰথম উপায়টো হ'ল যে তেওঁলোকে প্ৰত্যেক দিনে গাই গৰু সেৱা কৰা উচিত। দ্বিতীয়তে তেওঁলোকে ভগৱান গণেশৰ নিয়মিতভাৱে পূজা কৰিব লাগে। এই সময়ছোৱাত তেওঁলোকে প্ৰত্যেক শনিবাৰে আহত গছৰ তলত সন্ধিয়াৰ সময়ত তিলৰ তেলেৰে চাকি দিব লাগে। তাৰোপৰি এই সময়ছোৱাত তেওঁলোকে কোনো ধাৰ্মিক স্থানত বা কোনো মন্দিৰত যিমান দান দক্ষিণা কৰে তেওঁলোকৰ কাৰণে সিমানেই ভাল। বন্ধুসকল, সদশেষত প্ৰত্যেকজন কন্যা ৰাশিৰ জাতক জাতিকালৈ মোৰ তৰফৰ পৰা আগন্তুক 2024 বৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। ভগৱানে আপোনালোকৰ সকলো ইচ্ছা পূৰ্ণ কৰক, আপোনালোকৰ মংগল কৰক, আপোনালোকৰ সকলো কাৰ্যতে আপোনালোকে সিদ্ধি লাভ কৰক, তাৰে কামনা কৰি মোৰ ভিডিঅ'টো ইয়াতে মই সামৰিছোঁ। ধন্যবাদ।